ঘৰৰ চাৰিসীমাটোৱে চিনাকি হোৱা নাই। মানুহটো যাব হ'লেই এনেকুৱা চাকৰি কৰাতকে নকৰাই ভাল দে। তাকেহে পাই কি যে হ'ব এতিয়া ভাবিলে কিবা মোৰ মাথাটোহে গৰম উঠি যায়। শাহু মাজনী বা কেনেকুৱা, ননদ এজনী আছে এইজনী বা কেনেকুৱা, এইবিলাক একোৱে ভূ ভটং পোৱা নাই। মানুহটো যাওঁ খালি ঠেং দাঙিলে দেখিছানে বাৰু। বছৰ কোমল কুহি মোৱে চুহি খাই দেউতাই পোহা মইনা চৰাই ইয়ানে লৈ যায়। বাহ ভণ্টি, বাহিৰত আহি পুৰা বিয়া নামৰ ৰাগ টানি আছ যে, ক'ত শিকিলি হয় ইমান ধুনীয়া ধুনীয়া বিয়া নাম? সেইদিনা তহঁতৰ বিয়াত মানে নবৌক আনিবলৈ যাওঁতে তাত যে কি ধুনীয়া ধুনীয়া বিয়া নাম গাইছিলে। শুনিয়ে কিবা ভাল লাগি গৈছিলে। তই শুনিছিলি নাই বাৰু? ভাল কথা কৈছ। মুখত ৰুমাল দি থাকোতেই গ'ল কি গালে আৰু সেইবিলাক সেইটো সময়ত কিবা মনত থাকে নেকি? সেইটো নহয় অৱশ্যে কিন্তু দেই। পিছে দাদা হেৰি নহয়, কাইলৈকে বোলে যাবিগে। নবৌজনী নতুনকে আনি এনেকে গুচি গ'লে নবৌয়ে ভাল পাব জানো? দুদিনমান ছুটিটো বঢ়াই ল'ব নোৱাৰা নে বাৰু তই? আকৰি ছুটিটো বঢ়াই ল'ব পৰাহেঁতেন মই কি বঢ়াই নললোহেঁতেন নে বাৰু? ছুটিটো মোৰ আৰু 15 দিন বেছিকৈ আছিল। কিন্তু কি কবি ভণ্টি, বৰ্ডাৰত গুলিয়াগুলি যুদ্ধ হৈছে। সেই যুদ্ধৰ কাৰণে আগতীয়াকৈ মাতিছে। যিমানবোৰে ছুটি লৈ আহিছিল চবকে কাইলৈৰ ভিতৰত জইন কৰিবলৈ আদেশ দিছে। বুজিলি? সেইটো কাৰণেহে যাবলৈ ওলাইছো কিবা। তই মানে এতিয়া গৈ যুদ্ধ কৰিবগে লাগিব? নগ'লে হ'ল তেতিয়াহ'লে। তোৰতো ছুটি আৰু আছে, নাযাওঁ বুলি কৈ দে আকৌ। আকৰি এইবিলাক এনেকৈ কোৱা কথা নহয়। ওপৰৰ অৰ্ডাৰ মানিবই লাগিব। বুজিলি? হয় নেকি? হয় নেকি বুলি ক'লে ইমান কোবাকুবিকে দৰ মাৰিছ? কথাটো গৈ নবৌক কওঁগে আকৌ। নবৌয়ে তেতিয়াহে গম পাব। নহ'লেচোন তই কেলে যাবলৈ ওলাইছ নবৌয়ে গমেই নাপাব। বুৰ্বক, নবৌক মই নাই কোৱা। মোৰ ইমান দিনে ছুটি আছে বুলি কৈছো। তই আকৌ ক'ত জ্বলা জুইত ঘিউ ঢালিবলৈ যাৱ? জেগাত ৰখি থাক আৰু একদম মনে থাক। একো নকবি। নবৌক এইবিলাক কথা নকবি আকৌ। মইতো ভুলতে কৈ পালো। জানো কি তই আবুল তাবুলবোৰ বকি থাক। মই একো বুজিবই পৰা নাই। মই যাওঁ, তই থাক। তই ক'ত বুজিবি বেটি? ময়ে বুজি পোৱা নাই কি হৈ আছে। তাকেহে দেই, কি কৰো কি নকৰোহে লাগিছে আৰু। নগলেও চাকৰি যায়, গ'লেও উপায় নাই। ভগৱানেহে জানে কি হ'ব আৰু। ইপিনে বিয়া পতা এসপ্তাহে হ'বলৈ নাপালে। যাব হ'লেই। ঘৰ উঠিবলৈ আছিলে। আকৌ বা কেতিয়ালৈ ছুটি পাওঁ, কেতিয়াকে বা আকৌ আহিবগে পাৰিম। এইকো কেনেকে যে বুজাওঁ আৰু দেই। ল'ৰা অকলে বহিলে কি চিন্তা কৰি আছ হয়? মা কিনো চিন্তা কৰিবা হয়। তাকেহে কাইলৈ যাবগৈ লাগিব বুলি কৈছে। কাইলৈ গৈ ডিউটিত জইনে কৰিবগৈ লাগিব। তাকে চিন্তা কৰি আছো। কিনো চিন্তা কৰিবা আৰু। তাকেহে দেই, এইবিলাক চৰকাৰী চাকৰি পালেও বিপদ নেপালেও বিপদ। পালেও হাই খাই নেপালেও বোলে কৰ মানুহ কলে যায়। অফিচাৰক কৈ চাব লাগিছিল দুদিনমান পিছত গ'লে হয় নেকি। নহ'লেচোন বিয়া পতা আজি 2 দিন হৈছেহে। এনেকৈ নতুন ছোৱালীজনী এৰি থৈ গ'লে তাইনো কি ভাবিব বাৰু? তাকেহে মা, মই বহি সেইবিলাক কথাই চিন্তা কৰি আছিলো। কিনো কৰো পাই। কিনো কৰিবি এতিয়া, উপায়তো নাই। ওপৰৰ অৰ্ডাৰটো মানিবই লাগিব। মাতিছে যেতিয়া যাবই লাগিব। বোৱাৰীকে ভালকে বুজাই থৈ যাবি। তাইও মানুহে ভালকে বুজালে বুজিব, কেলেনো নুবুজিব। ভালকৈ বুজাবি, নিশ্চয় বুজিব। তাকেহে মা, তাইকো কি বুলিনো কম, কি বুলিনো বুজাম। মই একো কিবা ভাবিয়ে নোপোৱা হৈছো। সেইবিলাককে চিন্তা কৰি মাথাটোহে কিবা গৰম উঠি গৈছে। হ'ব যোৱাৰ আগত ইমানকৈ চিন্তা কৰি মাথাটো গৰম কৰি ল'ব নালাগে। তই যদি নোৱাৰ ময়ে বোৱাৰীক বুজাম ৰ। নালাগে মা, তুমি বুজাব নালাগে। ময়ে কিবা এটা কৰি বুজাব লাগিব। তুমি কোৱা আৰু মই কোৱাৰ মাজত বহুত পাৰ্থক্য আছে। গতিকে মই ক'লেহে বেছি ভাল হ'ব। সেইটো নোহোৱা নহয় অৱশ্যে। মই সেই কথাটো ভাবিবলৈকে নহ'ল। বুজাবি তয়ে বুজাবি, ভালকৈ বুজাবি খালি আকৌ। ঠিক আছে মা, হ'ব দিয়া। তুমি ইমান টেনশ্যন ল'ব নালাগে। মই কিবা এটা উপায়েৰে বুজাম বাৰু তাইক। হ'ব তেতিয়াহ'লে আৰু ব'ল এতিয়া। মই কিবা এটা হাউতকৈ বনাওঁগে, সকলোৱে খাই ল'ব লাগে। ব'লা মা, তুমি গৈ থাকা, মই গৈ আছো বাৰু। তাইক ময়ে বুজাম বুলি মাৰ আগতো ফুটনিটো মাৰি দিলো। এতিয়া বুজাব পাৰো নে নোৱাৰো ভগৱানেহে জানে আৰু। কি হয় দেখা যাব। ধুনীয়াকৈ বুজালে নিশ্চয় বুজিব। যি নাৰীৰ মহিমা স্বয়ং ঈশ্বৰে নুবুজিলে মইনো বুজিবলৈ কোন কুত্তাহে দেখা যায় আৰু। কি দেখা নেদেখা কথা পাতি আছে হে অকলে? তই বিনা অনুমতিত প্ৰৱেশ কৰি দিলি যে। এইখন ঘৰত সোমাবলৈ এতিয়া কি মই অনুমতি ল'ব লাগিব নেকি? নালাগে অনুমতি ল'ব নালাগে। এনে ধেমালিহে কৰিছো। পিছে ভেবেলা, কি খবৰ তোৰ? দাদা মোৰ খবৰনো কি ক'ব? আছো আৰু ডিঙিটোতে মূৰটো লগাই কোনোমতে। ভগৱানৰ আশীৰ্বাদত বৰ্তমান কিন্তু ভালেই। তই মানুহটোহে সৰু হৈ আছ। কথা কিন্তু বৰ ডাঙৰ ক'বলৈ শিকিলি আকৌ। এইবিলাকো চব সেই তেৰাৰে আশীৰ্বাদ আৰু। হয় নেকি? পিছে দাদাই কাইলৈকে যাবগে বুলি শুনিছো। হয়নে বাৰু কথাটো? হয় আকৌ। কথাটো সঁচা কাৰণে শুনিছ। নহ'লেনো মিছা কথা এটা এনে শুনিবিনে বাৰু? সেইটো হয় অৱশ্যে। মিছা হ'লেনো এনে শুনিম নে বাৰু? পিছে ইমান সোনকালে কেলে যাবলৈ ওলালে হয়? কি কবি এইবিলাক। চৰকাৰী দৰমহা খোৱা মামুলি কথা নহয়তো। পোচ ক'লে উঠিব লাগিব, বহ ক'লে বহিব লাগিব। উপায় নাই আৰু। ওপৰলা অৰ্ডাৰ, যাব লাগে বোলে যাবই লাগিব এতিয়া। বুজিলি? দাদাই সেইটো কাৰণে মই বাপেকে একদম শপত খাই থৈছো। জিন্দগী মই চব কৰিম, কিন্তু চৰকাৰী চাকৰি মই ফিৰি পালন নকৰো। মজা। দাদাই মজা নহয়, সঁচা কথা যিটো আৰু। হ'ব। তই এতিয়া সঁচা মিছা মোক প্ৰমাণ দি থাকিব নালাগে। ব'ল আইতাই কিবা খোৱা বস্তু বনাইছে। মোকো মাতি থৈ গৈছিল। খাওঁ যদি ব'ল। এনেই মই খাবলৈ অহা নাছিলো। বোলো দাদাই যাবগে, খবৰটোকে লওঁ বুলিহে আহিছিলো। মাতিছে যেতিয়া এতিয়াতো উপায় নাই। বোলে মাতিলে ৰণলৈ যাবা, নামাতিলে ভোজলৈ নাযাবা। মাতিছে যদি ব'লক আৰু তেতিয়াহ'লে। হ'ব। নেখাওঁ যদি নালাগে দে। মই ইমান জোৰ নকৰো নহয়। মই আকৌ খাওঁ বুলি ভাবিহে কৈছিলো। তই থাক তেতিয়া ময়ে খাওঁগে। ব'লক। মাতিছে যেতিয়া যামেই আৰু। মই এবাৰ নিমন্ত্ৰণ পোৱাৰ পিছত নোযোৱাকে থকাৰ কোনো প্ৰশ্নই নুঠে। আপুনি আহিলে আহিব, নাহিলেও নাই। মই কিন্তু আহিলো হ'লে দেই। দেখিলেনে বাৰু ৰাইজ? নোযোৱা মানুহটোহে আগবাঢ়িলে। নোযোৱা মানুহটোৱে যেতিয়া আগবাঢ়িছে, মইনো ইয়াত বহি থাকি কি কৰিম? ময়ো যাওঁ। বাই। হেল্ল' গাইজ, ৰ'ব আপোনালোকে নাযাব। ভিডিঅ'টো কেনেকুৱা পালে? যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব কিন্তু। আৰু যদি আপুনি আমাৰ
আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ অকণমানো নাপাহৰিব কিন্তু ইয়াৰ পিছৰ কাহিনীটো কি হ'ল চাবলৈ অপেক্ষা কৰক ইয়াৰ পিছৰ খণ্ডটিলৈ বাই বাই